নমস্কাৰ সকলোকে আজি মই আপোনালোকক দেখুৱাম বেঙুনিয়াৰ এখিলা পাতৰ পৰা কেনেকৈ আপোনালোকে পুলি প্ৰস্তুত কৰিব পাৰিব একেবাৰে সহজ আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব এবোৰ হৈছে মোৰ হাতত আটাইবোৰ মাদাৰ প্লান্ট আৰু এটো চক কালাৰটো কিমান ধুনিয়া হয় আৰু বেঙুনিয়া বেয়া পোৱা মানুহ প্ৰায় কম একেবাৰে নাই মাত্ৰে নাই আৰু কাৰণ বেঙুনিয়া পাতৰ ৰংবোৰ খুব ধুনিয়া এয়া হৈছে বেঙুনিয়াৰ মাদাৰ প্লান্টবোৰ আৰু মাদাৰ প্লান্টৰ পৰা কেচি দি মই এনেকৈ এখিলা এখিলাকে পাত কাটি লম এই পাতবোৰ আপোনালোকে মেচিয়ৰ্ড পাতবোৰ কাটিব দে একেবাৰে মানে কোমলীয়া পাত নাকাটিব মেচিয়ৰ্ড পাতবোৰ কি হয় বুঢ়া হৈ যায় যে তেতিয়া হিপাটো আৰু গজালি মেলিবলৈ সহজ হয় এবোৰ আপোনালোকে মেচিয়ৰ্ড পাতবোৰ কাটি লব পাতবোৰ কাটি লৈ আপোনালোকে এই পিছপিনে এবোৰ হীৰাবোৰ দেখিছে নহয় এই হীৰাবোৰৰ পৰা আপোনালোকৰ পুলিটো ওলাব এই হীৰাবোৰ আপোনালোকে এনেকৈ ভাঙি লব হীৰাবোৰ ভাঙি লৈ কিনে মই বৰ্তমান এটো কেচি দি কাটি লৈছো কেচি দি কাটি লোৱা কাৰণটো হৈছে মই টুকুৰা টুকুৰাকে পিস কৰি লম তেতিয়া ইয়াৰ পুলিবোৰ ওলাব তেতিয়া পুলিবোৰ ওলালে কি হয় উঠাবলৈ এটা এটাকে পুলি সহজ হয় এবোৰ জক এনেকে ভাঙি লম কাৰণ যেতিয়া এনেকুৱাকে ভাঙি লোৱা হয় তেতিয়া ই মাটিৰ স্পৰ্শ পোৱা লগে লগে ই নতুনকে পুলিটো ওলাবলৈ সহজ পায় এনেকুৱাকে গজালিটো মেলিব পটককে আৰু মাটিৰ স্পৰ্শ পোৱাকে আপোনালোকে মাটিত একেবাৰে লগাই কিনে ৰাখিব এটো চক মই যাতে এটো পাছত পুলিবোৰ উঠাবলৈ এটা এটাকে সহজ হয় তাকে মই সেই কাৰণে এবোৰ এনেকে কাটি লৈছো এটো হৈছে বেলেগ এটা বেঙুনিয়াৰ পাত আৰু এটো মই এনেদৰে কাটি লম তো কাটি লোৱাৰ লগে লগে কি হয় পাছত যেতিয়া এই পুলি ওলাব যে ইয়া এটা এটাকে পুলিবোৰ উঠাবলৈ সহজ হ'ব আৰু আপোনালোকে একেবাৰে জেকা জেকাত ৰাখিব পানীটো অকমান স্প্ৰে কৰি কিনে ওপৰত মাটিটো অকমান তিতিয়াই ল'ব আৰু ওপৰত এনেকে পানী দি স্প্ৰে কৰি দিব তেতিয়া কি হয় ই মাটিৰ স্পৰ্শ পালে গজালিটো মেলিবলৈ সহজ পাব এটো ওপৰত পানীটো স্প্ৰে কৰি দিব আৰু একেবাৰে ঠাণ্ডা জেকা জেকাত ৰাখিব একেবাৰে ৰদ নপৰা জেগাত ৰাখিলে বেছি ভাল এটো চক এনেকে মই ৰাখি দিম এবোৰ দেখিছে না আটাইবোৰ বেলেগ বেলেগ পাতৰ প্ৰপগেশন কৰিছো এনেকে মাটি স্পৰ্শ পোৱাকে ৰাখি দিব নেক্সট আপোনালোকে এটো চক এখিলা হৈছে ৰেড কিছৰ পাত এটো বেঙুনিয়া ৰেড কিছ ৰেক্স ভেৰাইটিৰ হয় এটো মই কি কৰিম এটো আপোনালোকক গুটাকে পাতখিলা মানে নভঙাকে আপোনালোক কেচি দেখি টুকুৰা টুকুৰ নকৰাকে আপোনালোকক ইয়াৰ পাতখিলা মই আপোনালোকক গজালি উলাই দেখাম এটো চক এটো আপোনালোকে এনেকে ভাঙি লব হীৰাবোৰ পাতবোৰ হীৰাবোৰ ভাঙি লোৱা কাৰণটো আপোনাক গম পাইছে নহয় যেহেতু মই কৈ দিছো যে আপোনাক মাটিৰ স্পৰ্শ পাব লাগিব তেতিয়া হি গজালিটো পটককে মেলে এটো চক আমি এনেকে ৰাখি দিছো এটো আৰু সয়েল মিক্সৰ কথা কৈ দিছো দে লগতে সয়েল মিক্সত আপোনালোকে এনেকা গোবৰ মাটি লব নৰমাল মাটি লব আৰু কোকোপিট অকমান আৰু বালি মিক্স কৰি কিনে ৰাখিব তেতিয়া আপোনালোকে হাৰু পাব পুলিটো গজালি মেলিব লগতে আপোনালোকে পচাপাতটো অকমান মিক্স কৰি দিব তেতিয়া মানে ইয়াৰ